So hello ছাত্ৰছাত্ৰীসকল তোমালোকক পুনৰবাৰ স্বাগতম জনালো আমাৰ ইউটিউব চেনেললৈ বহুত দিন পিছত আকৌ আহিছো তোমালোকৰ সন্মুখত আৰু বহুতৰ প্ৰশ্ন আছিল বহুত কিবা কিবি WhatsAppত প্ৰশ্ন কৰি আছিল ইমান দিন ভিডিও কিয় আপলোড কৰা নাই তেনেকুৱা বহুতখিনি প্ৰশ্ন আহি আছিল তো আজি মই হেখিনি গুটেইখিনি ক্লিয়াৰ কৰিব বিচাৰো সোৱা আমাৰ ইউটিউব চেনেলটো কেনেকুৱা আছিল জয়নিং চেনেল আছিল ওকে আমাৰ জয়নিং চেনেল মানে কি আমি পার্সোনাল চ্যানেল খুলি আমি জয়নিং চ্যানেল হিসাবে চলাই আছিল মানে ইউটিউব চ্যানেলটো আমার কি আছিল পার্সোনাল চ্যানেল আছিল কিন্তু আমি চলাই আছিল কি বিজনেস সিস্টেম চলাই আছিল বিজনেস মানে কি 7 জন 8 জনে মিলি একেখন ইউটিউব চ্যানেল ওপেন কৰি থৈ দিছিল তাৰ মানে আমাৰ ইউটিউব চ্যানেলত তোমালোকে গমেই পাবা আগৰ ভিডিও যদি চেক কৰা তুমি গমেই পাবা যে কি হয় আমাৰ ইউটিউব চ্যানেলত তোমাৰ ইংলিশৰ তাৰ পিছত তোমাৰ আসামিছৰ সোশিয়ালৰ আৰু ম্যাথছৰ সায়েন্সৰ গুটেইখিনি সাবজেক্টৰ তোমাৰ এক্সপ্লেনেশন কৰা আছে হয় না বেলেগ বেলেগ টিচাৰ এক্সপ্লেনেশন কৰি দিয়া আছে তো হিয়তে কি কৰি আছিল হিয়তৰ তাতো আমাৰ ইউটিউব চেনেলটো ওপেন হৈ আছিল ওকে তো এটা কি হল যেতে নেকি এটা পার্সোনাল ইউটিউব চেনেল 7 জন 8 জনে ওপেন কৰি ভিডিও আপলোড কৰি আছিল তেতিয়া ইউটিউবে কি কৰিলে ইউটিউব কোম্পানীৰ পৰা আমাৰ তাত এটা স্ট্ৰাইক আহিলে ওকে ডাইৰেক্টলি ইউটিউব কোম্পানীয়ে দিছিলে স্ট্ৰাইকটো ডাইৰেক্ট ইউটিউব কোম্পানী স্ট্ৰাইক দিলে আৰু আমাৰ চেনেলটো টোটালি ব্যান্ড হৈ গৈছিল বন্ধ হৈ গৈছিল ঠিক আছে তো টোটালি বন্ধ হৈ গৈছিল আৰু সেই বন্ধৰ কাৰণে আমি ইমান দিন ভিডিও আপলোড কৰিব পৰা নাছিলো আৰু বহুত এপিল কৰাৰ ফলত বহুত কমপ্লেইন কৰাৰ ফলত ফাইনালি যোৱাকালি আমি আমাৰ চেনেলটো আকৌ উভতাই পাইছো যোৱাকালি তাৰ মানে যোৱাকালি নহয় 25 তাৰিখ ওকে আজি 27 তাৰিখ ন 25 তো 25 তাৰিখে 25 জুন তাৰিখে আমি আমাৰ চেনেলটো ঘূৰাই পাইছো তো এতিয়া আমি মানে কি কৰিম এতিয়া আমাৰ চেনেলটো জাস্ট দুটা সাবজেক্টৰ ভিডিও আপলোড হ'ব এটা হল ম্যাথছ এটা হল সায়েন্স ঠিক আছে এই দুটা চেনেলৰ ভিডিও দুটা সাবজেক্টৰ ভিডিও আপলোড হ'ব আৰু বাকিখিনি ভিডিও আপলোড নহয় কাৰণ এতিয়া যদি আমি বাকিখিনৰ ভিডিও আপলোড কৰিব বিচাৰো তেনে আকৌ আমাৰ স্ট্ৰাইক আহি যাব আৰু আমাৰ চেনেলটো ডাইৰেক্টলি টোটালি ডিলিট কৰি দিব এইবাৰটো ডিলিট কৰা নাই কিন্তু যদি আৰু এবাৰ এনেকুৱা ইউটিউব চেনেলে পায় ইউটিউব কোম্পানীয়ে পায় তেনে আমাৰ চেনেলটো ডাইৰেক্টলি ডিলিট কৰাৰ চান্স আছে কিন্তু ইহঁতে তো কৈয়ে দিছে ঠিক আছে তো এতিয়া আজি বহুত দিন মূৰত আহিছো তোমালোকৰ সন্মুখত আৰু আজি মই তোমালোকৰ সন্মুখত লৈ আহিছো জীৱন প্ৰক্ৰিয়া লাইফ প্ৰসেস ক্লাস 10 ৰ 8 নম্বৰ চেপ্টাৰ হয় নহয় সৰি 8 নম্বৰ নে সৰি 6 নম্বৰ চেপ্টাৰ 6 নম্বৰ চেপ্টাৰ ঠিক আছে 6 নম্বৰ লেসন আমি আজি লৈ আহিছো তোমালোকৰ এক্সপ্লেইন কৰিবলৈ ঠিক আছে দুনিয়াকে বুজাই দিম বহুত ষ্টুডেন্টৰ কাৰণে বহুত হাৰ্ড হয় মই এনেকৈ বুজাবলৈ ট্ৰাই কৰিম যাতে তোমাৰ এইটো ভিডিও দেখাৰ পিছত আকৌ এইখিনি টপিক যিখিনি মই এই ভিডিওত কমপ্লিট কৰিম সেইখিনি টপিক শিকিবলৈ যাতে বেলেগ এটা ভিডিও চাব নালাগে তেনেকৈ মই কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে একেবাৰে ইজি হিচাপত ইজি প্ৰসেছত কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে তো চোৱা জীৱন প্ৰক্ৰিয়া শিকাৰ আগতে আমাৰ কি শিকিব লাগিব জীৱৰ বিষয়ে শিকিব লাগিব জীৱ একচুয়ালি কি হয় আৰু জড়টো তোমালোকে জানাই হয় নহয় জড়টো তোমালোকে জানাই একচুয়ালি আমাৰ কি শিকিব লাগিব ফাৰ্ষ্টত আমাৰ শিকিব লাগিব জীৱ কি জীৱ কাক বোলে জীৱ কেনেকুৱা হয় নহয় তাৰ পিছতে আমি লাহে লাহে আগবাঢ়িব পাৰিম হয় নহয় তো চোৱা জীৱ তুমি এটা বস্তু বা এটা পদাৰ্থ বা এটা কিবা এটা জীৱ বুলি কেতিয়া কবা কোনো এটা বস্তুক তুমি জীৱ বুলি কেতিয়া কবা যেতিয়া চাবা যে তাৰ দেহত অণু আৰু পৰমাণু সঞ্চালন হৈ আছে কি হৈ আছে সঞ্চালন হৈ আছে ওকে কেতিয়া তুমি জীৱ বুলি কবা যেতিয়া চাবা তুমি যে এটা বস্তু বা এটা বস্তু বুলি কোৱা এতিয়া আমি তো না জানো যে জীৱ নে জড় আমি জীৱ কেনেকৈ বুলি কম যদি অণু আৰু পৰমাণু সঞ্চালন হৈ থাকে তেনে আমি তাক কি বুলি কম জীৱ বুলি কম এতিয়া কথাটো সঞ্চালন মানে কি কনফিউজ ন বহুত কনফিউজ সো সঞ্চালন মানে কি এই সঞ্চালন যিখিনি আছে সেইখিনি মানে হল এটা ৰাস্তাৰ পৰা আৰু এটা ৰাস্তালৈ যোৱা হয় নহয় মানে এটা ঠাইৰ পৰা আৰু এটা ঠাইলৈ যোৱা হয় নহয় এটা ঠাইৰ পৰা আৰু এটা ঠাইলৈ যোৱা এই সঞ্চালন বহুত প্ৰক্ৰিয়াৰে হয় বেলেগ বেলেগ প্ৰক্ৰিয়াৰে হয় ঠিক আছে একে প্ৰক্ৰিয়া নহয় যেনেকে তুমি একেবাৰে ইজিলি লোৱা উদাহৰণ যেনেকে তোমাক যদি তিনটা বস্তু দিয়া হয় এটা বস্তু দিয়া হল তোমাক কি মটৰচাইকেল আৰু এটা দিয়া হল তোমাৰ পানী জাহাজ
আৰু এটা দিয়া হ'ল উৰাজাহাজ। তো এই তিনিটা বস্তু দি যদি কয় যে ইহঁতে কেনেকৈ সঞ্চালন কৰিব, তো ইহঁতৰ প্ৰক্ৰিয়া বেলেগ বেলেগ বুলি ক'বা, হয়নে নহয়? তোমাৰ মটৰ চাইকেলটো কি ক'বা যে ৰাস্তাৰে কৰিব, হয়নে নহয়? মানে মাটি দি কৰিব আৰু ৰাস্তাৰে কৰিব তেনেকৈ ক'বা, হয়নে নহয়? আৰু যদি কয় উৰাজাহাজ, অভিয়াছলি কথা আকাশপথ ক'বা যে আকাশেৰে কৰিব, হয়নে নহয়? আৰু এটা যদি পানী জাহাজ বুলি কয় তাহলে কি ক'বা পানীৰে কৰিব, হয় নহয়? তেনেকুৱাই সঞ্চালন বেলেগ বেলেগ প্ৰক্ৰিয়াৰে হয়, বেলেগ বেলেগ প্ৰক্ৰিয়াৰে হয়, হয়নে নহয়? তো এই সঞ্চালন যে অণু আৰু পৰমাণু যে সঞ্চালন হৈ আছে, যি যি প্ৰক্ৰিয়াৰে হৈ আছে, যিমানখিনি প্ৰক্ৰিয়াৰে হৈ আছে, সেই প্ৰক্ৰিয়াখিনি গোটেইখিনিক একেলগে কি বুলি কোৱা হয়? জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। কি বুলি কোৱা হয়? জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। ওকে, ক্লিয়াৰ হ'ল? এইখিনি ক্লিয়াৰ হ'ল ন? এতিয়া চোৱা, জীৱ বুলি কেতিয়া ক'বা? যেতিয়া নেকি অণু আৰু পৰমাণু সঞ্চালন হয়, আৰু সঞ্চালন যিখিনি মানে প্ৰক্ৰিয়াৰ সঞ্চালন হয়, সেই গোটেইখিনি একেলগে কি বুলি কোৱা হয়? জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়, হয়নে নাই? তো এই সঞ্চালন যে হৈ আছিলে প্ৰক্ৰিয়াতে, মই কি কৈছিলো বহুতখিনি প্ৰক্ৰিয়াৰ সঞ্চালন হৈ আছে, হয়নে নহয়? এই সঞ্চালন যে হৈ আছে বহুতখিনি প্ৰক্ৰিয়াৰ হৈ আছে, তাৰে প্ৰথম প্ৰক্ৰিয়াটো হ'ল পৰিপুষ্টি। প্ৰথম প্ৰক্ৰিয়াটো কি? পৰিপুষ্টি। তাৰমানে এটা প্ৰক্ৰিয়া হ'ল কি? পৰিপুষ্টি। এটা প্ৰক্ৰিয়া কি? পৰিপুষ্টি। এতিয়া কথা হ'ল পৰিপুষ্টিৰ বিষয়ে আমাৰ আলোচনা কৰিব লাগিব। এতিয়া আমি চোৱা, ষ্টেপ বাই ষ্টেপ আহি আছে, ইমান ট্ৰেছ ল'ব নালাগে, এটাৰ পিছে পিছে এটা আহি আছে, ইমান ট্ৰেছ ল'ব নালাগে। আৰু ভিডিঅ'খিনি সৰু সৰুকৈ বনাবলৈ ট্ৰাই কৰিম, যাতে অকণ অকণকৈ শিকিব বিচাৰা, তুমি মানে শিকিব পাৰা, অকণ অকণকৈ শিকিব পাৰা। তো শ্বৰ্ট ভিডিঅ' বনাম, ইমান লং ভিডিঅ' নবনাওঁ, বেছি হ'লে 10-15 মিনিটৰ ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম, ঠিক আছে? চ' পৰিপুষ্টি, এই পৰিপুষ্টি যিটো আছে মানে এইটো কি হয়? এটা প্ৰক্ৰিয়া হয়, ঠিক আছে? এটা প্ৰক্ৰিয়া হয় কাৰ? জীৱৰ। এটা প্ৰক্ৰিয়া হয় কাৰ? জীৱৰ এটা প্ৰক্ৰিয়া হয় পৰিপুষ্টিটো। আৰু এই পৰিপুষ্টি দুটা ভাগত ভাগ কৰা হৈছে। এই পৰিপুষ্টিৰ কি ভাগত ভাগ কৰা হৈছে? দুটা ভাগত ভাগ কৰা হৈছে। এটা নাম দিছে কি? স্বপোহিত পৰিপুষ্টি। স্বপোহিত পৰিপুষ্টি, পোহিত, আৰু এটা দিয়া হৈছে কি? পৰপোহিত। পৰপোহিত। কি দিয়া হৈছে? পৰপোহিত। পৰিপুষ্টিটো মই লিখা নাই, ওপৰত লিখা আছে, যদি তোমালোকে নোটছ কৰিব বিচাৰা নোটছ কৰি ল'ব পাৰা। স্বপোহিত লিখি পৰিপুষ্টি বুলি লিখি দিবা, আৰু পৰপোহিত লিখি পৰিপুষ্টি বুলি লিখি দিবা। এতিয়া চোৱা, দুটা পৰিপুষ্টিত এটা প্ৰক্ৰিয়া পালো, ওকে, 1 নম্বৰ প্ৰক্ৰিয়া পালো, ওকে। আৰু পৰিপুষ্টিৰ দুটা ভাগত ভাগ কৰা হৈছে, এটা কি? স্বপোহিত, এটা হ'ল পৰপোহিত। এতিয়া স্বপোহিতৰ বিষয়ে আলোচনা কৰিব লাগিব আৰু পৰপোহিতৰ বিষয়ে আলোচনা কৰিব লাগিব। আপাতত আজি আমি এই ভিডিঅ'ত, ঠিক আছে, আজি আমি এইখন ভিডিঅ'ত স্বপোহিত পৰিপুষ্টিৰ অকণমান আইডিয়া ল'ম, আৰু অহাকালিৰ ভিডিঅ'ত মানে নেক্সট ভিডিঅ'ত, অহাকালি আহিব ভিডিঅ', ডেইলি ভিডিঅ'ত মোৰ যাব এতিয়া। অহাকালিৰ ভিডিঅ'ত আমি পৰপুষ্টি আৰু স্বপোহিত পৰপুষ্টি আৰু পৰপুষ্টিৰ বিষয়ে ভালকে এক্সপ্লেইন কৰিম, ঠিক আছে? এতিয়া কথা হ'ল স্বপোহিত পৰপুষ্টি মানে কি? স্বপোহিত পৰিপুষ্টি মানেনো কি? কি বুজি পোৱা এইটো ক'লে? এইটো ক'লে যদি এনেকুৱা কয় কোনোবাই যে স্বপোহিত পৰিপুষ্টি কি, লগে লগে এনচাৰ দিবা কি? যোনে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে। যোনে কি কৰে? নিজৰ আহাৰ নিজে তৈয়াৰ কৰে। যদি নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে, তেনেহ'লে তাক কি বুলি ক'বা? স্বপোহিত পৰিপুষ্টি বুলি ক'বা। কি বুলি ক'বা? স্বপোহিত পৰিপুষ্টি বুলি ক'বা। যেনেকে উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে নে নাই? কোৱা, পাৰে, হয় নে নহয়? যেনেকে মই এটা যেনে তেনে আৰু উদ্ভিদ এটা আঁকিলো আৰু এডজাষ্ট কৰিব, ওকে। এইটো এটা উদ্ভিদ, হয় নে নহয়? উদ্ভিদে কি কৰে? নিজৰ আহাৰ নিজে তৈয়াৰ কৰে, বেলেগৰ ওপৰত ডিপেণ্ড নকৰে। যেনেকে আমি বেলেগৰ ওপৰত ডিপেণ্ড কৰি খাদ্য প্ৰস্তুত কৰি আছো, হয় নে নহয়? আমি বেলেগৰ ওপৰত ডিপেণ্ড কৰোঁ নে নাই? কিন্তু উদ্ভিদে তেনেকুৱা নহয়। উদ্ভিদে নিজৰ আহাৰ নিজেই তৈয়াৰ কৰি লয়। থিয় হৈ থাকি খোজ কাঢ়িবতো নোৱাৰে, একেটা ঠাইতে থিয় হৈ থাকি কি কৰে? নিজৰ আহাৰ নিজেতো প্ৰস্তুত কৰি লয়, ওকে। এই নিজৰ আহাৰ নিজে কেনেকৈ প্ৰস্তুত কৰে বাৰু? চোৱা, এই সূৰ্যৰ পৰা কি কৰে? সূৰ্যৰ পৰা পাতৰ সহায়ত কি লয়? সূৰ্যৰ পোহৰ লয়, হয় নহয়? সূৰ্যৰ পোহৰ, আৰু লগতে বায়ুমণ্ডলৰ পৰা কি লয়? CO2 গেছ লয়। হ'ল, সূৰ্যৰ পোহৰ, বায়ুমণ্ডলৰ পৰা CO2 গেছ। আৰু হুইপাৰে
হিপাৰে কি কৰে ই হিপাৰে পানী শুহি লয় আৰু লগতে কিছুমান খনিজ দ্ৰব্য লৈ লয় ঠিক আছে খনিজ দ্ৰব্য কিছুমান খনিজ দ্ৰব্য ই কি কৰে শুহি লয় কৰ পৰা মাটিৰ পৰা কাৰ সহায়ত হিপাৰ সহায়ত ওকে ভালকে চাবা সূৰ্যৰ পোহৰ কাৰ সহায়ত লৈ আছে পাতৰ সহায়ত CO2 কাৰ সহায়ত লৈ আছে এইটো পাতৰ সহায়ত লৈ আছে পানী কাৰ সহায়ত লৈ আছে ফাৰ্ষ্ট অফ অল পানী কৰ পৰা লৈ আছে অবভিয়াসলি কথা মাটিৰ পৰা তাৰ পিছত কি আহিল কথাটো যে কৰ পৰা কেনেকৈ লৈ আছে তাৰ মানে কৰ পৰা লৈ আছে মাটিৰ পৰা কেনেকৈ লৈ আছে হিপাৰে কাৰ দ্বাৰা লৈ আছে হিপাৰ দ্বাৰা লৈ আছে হয় নহয় হিপাৰে লৈ আছে এই গুটেখিনি বস্তু ক'ত গ'ল পাতত গ'ল মানে এই পানী যে গ'ল এইখিনি কি গ'ল পাতত গ'ল ইয়াত এটা পৰিঘটনা হ'ল নে নাই কি হ'ল ইয়াত মানে কি সূৰ্যৰ পৰা আহিল কাৰ্বন ডাই অক্সাইড আহিল পানী গ'ল তো এই গুটেখিনি গৈ একলগ হ'ব আৰু একলগ হোৱাকে মানে এই পৰিঘটনাকে যিমানখিনি হৈ আছে উদ্ভিদৰ সেইখিনি গুটেখিনি একেলগে কি বুলি কোৱা হয় ফটোসিনথেসিস বুলি কোৱা হয় সালোক সংশ্লেষণ বুলি কোৱা হয় ঠিক আছে সালোক সংশ্লেষণ আৰু ইয়াত আৰু এটা কথা মনত ৰাখিবা আৰু এটা কথা খুবেই ইম্পৰ্টেন্ট সালোক সংশ্লেষণ সূৰ্যৰ পোহৰ অবিহনে হ'ব নোৱাৰে সালোক সংশ্লেষণ হ'বলৈ হ'লে সূৰ্যৰ পোহৰ মাষ্ট বি লাগিবই সালোক সংশ্লেষণ হ'বলৈ হ'লে কি লাগিব সূৰ্যৰ পোহৰ মাষ্ট বি লাগিবই উইথাউট সূৰ্যৰ পোহৰ উইথাউট সানৰাইজ উইথাউট সান কি কয় এইটো যিটোৱে কয় আৰু উইথাউট সূৰ্যৰ পোহৰ কি কৰিব নোৱাৰে প্ৰস্তুত কৰিব নোৱাৰে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে আৰু সালোক সংশ্লেষণৰ জৰিয়তে ই খাদ্য প্ৰস্তুত কৰে যেতিয়ালৈকে সালোক সংশ্লেষণ নহয় তেতিয়া ই খাদ্য প্ৰস্তুত কৰিব নোৱাৰে হয় নহয় নোৱাৰে এতিয়া চোৱা এটা এক্সট্ৰা জ্ঞান দি দিওঁ তোমালোকক সাপোজ ধৰা এটা মই পাত এক্সট্ৰা কৰি লৈ আছো কৰ পৰা উদ্ভিদৰ পৰা ঠিক আছে উদ্ভিদৰ পৰা এটা পাত এক্সট্ৰা কৰি লৈ আছো এই পাতত কি হয় ক্লোৰোপ্লাস্ট থাকে ক্লোৰোপ্লাস্ট ওকে সৰু বিন্দাৰ নিচিনা ক্লোৰোপ্লাস্ট থাকিব আৰু এই ক্লোৰোপ্লাস্টৰ ভিতৰত কি থাকে ক্লোৰোফিল থাকে ওকে ক্লোৰোফিল থাকে আৰু এই ক্লোৰোফিলে কি কৰে সূৰ্যৰ পোহৰ ধৰি ৰখাত সহায় কৰে এই সূৰ্যৰ পোহৰ যে আহি আছে সূৰ্যৰ পোহৰটো ধৰি ৰাখিব লাগিব নে নাই এই সূৰ্যৰ পোহৰ যে ধৰি ৰাখি আছে ক্লোৰোফিলে ৰাখি আছে কাৰ সহায়ত ক্লোৰোফিলৰ সহায়ত ৰাখি আছে ওকে কাৰ সহায়ত ক্লোৰোফিলৰ সহায়ত ৰাখি আছে এতিয়া চোৱা ইয়াত তোমালোকৰ এই গুটেখিনি ঘটনা যে হৈ আছে এই ঘটনা হোৱাৰ লগতে উদ্ভিদে যে এই সূৰ্যৰ পোহৰ ল'লে কিতাপত মই এতিয়া কিতাপ মই ইউজ কৰি আছো আমি কিতাপত তোমালোকে কি দিছে হেতু মই এতিয়া ইম্পৰ্টেন্ট টপিকখিনি চাই আছো এই গুটেখিনি যে পৰিঘটনা হৈ আছে ওকে হৈ আছে তো এই গুটেখিনি পৰিঘটনাৰ পিছতো কিছুমান বস্তু উদ্ভিদে নিজে নিজে কৰিব পাৰে যেনেকে নেকি চোৱা পেজ নাম্বাৰ 96 ত চাবা তোমালোকে এটা সমীকৰণ দিয়া আছে সমীকৰণ তলত চোৱা কি ধুনীয়াকে লিখি আছে যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াতে কি হয় তাৰ বিষয়ে আলোচনা কৰো হা এই প্ৰক্ৰিয়া তলত দিয়া ধৰণে সংগঠিত হয় তাৰমানে এই সালোক সংশ্লেষণ যে হৈছে তেতিয়া ইয়াত কি হয় ওকে ইয়াত কি হয় হেতু ইয়াত দিছে চোৱা এক নম্বৰ পইণ্টত দিছে পোহৰ শক্তিক পত্ৰ শৰীৰৰ দ্বাৰা শোষণ পোহৰ শক্তিক কোনে শোষণ কৰি আছে পত্ৰত শৰীৰৰ দ্বাৰা শোষণ হৈ আছে পত্ৰ শৰীৰ থাকে ক'ত অবভিয়াসলি কথা ক'ত থাকে ইয়াত থাকে নীলা কালাৰৰ হয় নে নহয় এনেকে সৰু বিন্দা চাইছে নাই পাতত সেইখিনি পত্ৰ শৰীৰ তোমালোকে পাৰিলে অনুবিক যন্ত্ৰ যদি থাকে তোমালোকৰ ঘৰত তেনে তোমালোকে জুম কৰি চাব পাৰা তো সেইখিনি কি হয় পত্ৰ শৰীৰ হয় আৰু পত্ৰ শৰীৰৰ দ্বাৰা কি কৰে সূৰ্যৰ পোহৰ কি হয় মানে লয় আৰু সূৰ্যৰ পোহৰ কি কৰে শুহি লয় কাৰ জৰিয়তে পত্ৰ শৰীৰৰ জৰিয়তে নেক্সট চোৱা পোহৰ শক্তি খুবেই ইম্পৰ্টেন্ট এটো যদি এই অপশনটো যদি ভালকে বুজি নোপোৱা তাহলে প্ৰবলেম হৈ যাব কি কৰে পোহৰ শক্তিক পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰোজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ চোৱা
এই পোহৰ শক্তি যে লৈছে পোহৰ শক্তি যেটা আছে মানে সূৰ্যৰ পৰা পোহৰ লৈ আছে নাই পোহৰ লোৱাৰ লগে লগে ই কি হৈ গ'ল পোহৰ শক্তি হৈ গ'ল তাৰ মানে সূৰ্যৰ পৰা কি আহি আছে পোহৰ আহি আছে হয় নহয় পোহৰ আহি আছে সূৰ্যৰ পৰা কি আহি আছে পোহৰ আহি আছে তাৰ মানে পোহৰ শক্তি আহি আছে হয় নহয় পোহৰ শক্তি আহি আছে হালো সংশ্লেষণত পোহৰ শক্তিৰ কোনো কাম নাই এটো মনত ৰাখিবা যেতিয়া নেকি উদ্ভিদে খাদ্য প্ৰস্তুত কৰে তেতিয়া পোহৰ শক্তিৰ কোনো কাম নাই এক টকাৰো কাম নাই পোহৰ শক্তিৰ কোনো কাম নাই মানে ইউজলেস তো তেতিয়া কি কৰে এই পোহৰ শক্তি যেটো আছে এই পোহৰ শক্তি কি কৰে ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰে ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰে যেটো বহুত বেছি ইম্পৰ্টেন্ট হয় খাদ্য প্ৰস্তুত কৰাৰ কাৰণে ঠিক আছে কলৈ ৰূপান্তৰ কৰে ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে আৰু লগতে কি কৰে চোৱা পানী যে লৈছিল হিপাৰ দ্বাৰা মনত আছে পানী যে লৈছিল হিপাৰ দ্বাৰা সেই পানীখিনিক কি কৰে অক্সিজেন আৰু হাইড্ৰোজেনৰ এক্সট্ৰা অণু কৰি দিয়ে মানে পানীৰ অণু কি আছিল H2O হয় নহয় ইয়াত কি মানে পানীটো সংকেত কি আছিল H2O আছিল ইয়াত কি আছে হাইড্ৰোজেন অণু আছে আৰু অক্সিজেন অণু আছে এই দুটা অণুকে কি কৰে এক্সট্রা কৰি দিয়ে সাপোজ কৰে H+ O এক্সট্রা কৰি দিয়ে ঠিক আছে এনেকে এক্সট্রা কৰি দিয়ে ওকে এক্সট্রা কৰি দিয়ে থার্ড নম্বৰত কি দিছে চোৱা কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বোহাইড্ৰেট উৎপন্ন বহুত বেছি ইম্পৰ্টেন্ট কাৰণ এইটো 3 নম্বৰ পয়েন্ট যেটো আছে সেইটো পয়েন্টৰ পৰা 2-3 বছৰ ধৰি এমসিকিউ আহি আছে ওকে এমসিকিউ আছে কেনেকে এমসিকিউ আহে চোৱা এমসিকিউ এনেকে আহে যে হালো সংশ্লেষণৰ জৰিয়তে উদ্ভিদে গ্ৰহণ কৰা খাদ্যখিনি কি হিচাপে সঞ্চিত হয় অপশনত থাকিব সাপোজ ধৰা কিবা কিবি থাকিব আৰু কিবা এটা অপশন কি থাকিব কাৰ্বোহাইড্ৰেট থাকিব কি থাকিব কাৰ্বোহাইড্ৰেট থাকিব যদি কাৰ্বোহাইড্ৰেট দেখিবা তাতে ৰাইট চিন দি দিবা ওকে যদি কাৰ্বোহাইড্ৰেট দেখিবা তাতে ৰাইট চিন দি দিবা ওকে সো 3 নম্বৰ অপশনত হেতুই গৈছে চোৱা কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা বিজাৰণ মানে কি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ লেসন যদি পঢ়িছা তেনে নিশ্চয় গম পাবা বিজাৰণ মানে কি বিজাৰণ বিক্ৰিয়া সংযোজন বিক্ৰিয়া হয় নহয় বিজাৰণ কি মানে একেটা কোডৰ পৰা কি কৰা এক্সট্রা হৈ যোৱা যেনেকে নেকি ইয়াত মানে কাৰ্বন ডাই অক্সাইড বিজাৰণ হৈছে হয় নহয় কাৰ্বন ডাই অক্সাইড কত লিখিম আৰু CO2 এটো বিজাৰণ কৰিছে না মানে CO2 যদি বিজাৰণ হয় কি হ'ব দুটা অণু হ'ব এটা কাৰ্বন এটা কি অক্সিজেন হয় নহয় এটা কাৰ্বন এটা কি অক্সিজেন তো এটো বিজাৰণৰ দ্বাৰা কি হয় চোৱা বিজাৰণৰ দ্বাৰা কি হয় কাৰ্বোহাইড্ৰেট উৎপন্ন হয় আৰু এটোই হল মেইন বস্তু বুজিলা ক্লিয়াৰ হলনে ক্লিয়াৰ সবৰে ওকে ক্লিয়াৰ হল তো ভালেই আৰু আজিৰ ভিডিও ইমান লম্বা নকৰো কাৰণ আজি জীৱন প্ৰক্ৰিয়াৰ ফাৰ্স্ট পাৰ্ট আৰু সেকেন্ড পাৰ্টত আকৌ আলোচনা কৰিম দুনিয়াকে আলোচনা কৰিম আৰু এইখিনিত মানে আজিৰ পাৰ্টত যদি কৰবাত অকনমান হলেও ডাউট আছে তোমালোকৰ তেনে মোক এইখন ভিডিওতে কমেন্ট কৰি দিবা ঠিক আছে তলত কমেন্ট কৰি দিবা মই কমেন্টতে হক বা অহা ভিডিওতে হক মই কি কৰিম সেই ডাউটটো ক্লিয়াৰ কৰিব ট্ৰাই কৰিম ডাউট না ৰাখিবা ঠিক আছে যদি কতো অকনমান বিন্দু পৰিমাণৰ ডাউট আছে লগে কমেন্ট কৰি দিবা ডাউটখিনি ক্লিয়াৰ হৈ যাব হয় নহয় ঠিক আছে সকল আজিৰ কাৰণে এইখিনিয়ে তো আজিৰ কাৰণে বাই বাই আৰু এটা কথা যদি তোমালোকে নতুনকৈ আহি আছা আমাৰ চেনেলত তো ৰঙা এটা বাটন আছে ৰঙা নহয় এতিয়া কলা হৈ গল নেকি আগতে ৰঙা আছিল তো ৰঙা এটা বা কলা এটা বাটন আছে সেই বাটনটো হল সাবস্ক্ৰাইব তো সাবস্ক্ৰাইব যেটো বাটন আছে সেই বাটনত ক্লিক কৰাৰ লগে কি আহিব এটা বেল আইকন আহিব আৰু বেল আইকনে ক্লিক কৰি অল নোটিফিকেশনটো অন কৰি দিয়া তেতিয়া কি হ'ব তেতিয়া এইটোই হ'ব আমি যিমানখিনি ভিডিও এৰিম গোটেইখিনি ভিডিওৰ নোটিফিকেশন সকলোতকৈ প্ৰথমে তোমাৰ তাত যাব ঠিক আছে সো আজি ইমানেই বাই বাই